তো আপোনালোকে যদি ই-ৰিক্সা আৰু মপেডৰ কাৰণে যদি আবেদন কৰিবলৈ বিচাৰি আছে তেনেহলে আপোনালোকে কেনেকৈ আবেদন কৰিব আপোনালোকৰ কিমান বয়স লাগিব এই ভিডিঅটোৰ মানে জৰিয়তে আপোনালোকে জানিব পাৰিব কেনেকৈ আবেদন কৰিলে আপোনালোকে এৰিব তো ভিডিঅটো ইয়াৰ কাৰণ আপোনালোকে জানে 1 তাৰিখৰ পৰা মানে এই এপ্লাইটো ই-ৰিক্সাৰ মপেড আৰু ই-ৰিক্সাৰ মানে এপ্লাইটো আৰম্ভ হৈছে তো ভিডিঅটো আৰম্ভ কৰি দিও কেনেকৈ এপ্লাই কৰিব লাগিব তো ভিডিঅৰ এটা ডেসক্ৰিপশনত এটা লিংক পাই যাব যেতিয়া লিংকত ক্লিক কৰিব আপোনালোকৰ মানে ওপৰতে এটা লিখা থাকিব এপ্লিকেশন লিখা থাকিব তাৰ ওপৰতে তলতে 1 নম্বৰ বুলি অপচন আছে ইয়াতে দেখিবলৈ পাব 25 বছৰ বয়স মিনিমাম লাগিব আপোনালোকে এপ্লাই কৰিবলৈ হলে আৰু ওভাৰ বয়সটো আপোনালোকৰ 50 বছৰ ওপৰত হৈ গলে আপোনালোকে নকৰিব মানে আপোনালোকে কৰিবলৈ নোৱাৰিব তো আপোনালোকৰ তাত তলতে দেখি স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব এটেম্প ফৰ্ম ফিল আপ তাৰ তলতে আপোনালোকে দেখিবলৈ পাব তিনিটা অপচন আহি যাব আপোনালোকে ওপৰটো ক্লিক কৰি দিব যেটো আছে নেকি এপ্লিকেশন ফৰ্ম আপোনালোকে এটা পেজ ওপেন হৈ যাব যেটো নেকি ই-ৰিক্সা মপেডৰ ফৰ্মটো ওলাই যাব ওলাৰ পিছত আপোনালোকৰ 1 নম্বৰতে দেখিবলৈ পাইছে এটেম্প ইনফৰমেশন বুলি তাৰ তলতে আছে সিলেক্ট দা এটেম্প ফৰ উইচ ইউ want to apply মানে যিকোনো এটাৰ ওপৰত আপোনালোকে সিলেক্ট কৰিব লাগিব যিকোনো এটাৰ ওপৰত আপোনালোকে এপ্লাই কৰিব লাগিব তাৰ তলতে দেখিবলৈ পাইছে মানে সিলেক্ট ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহি যাব মপেড আৰু ই-ৰিক্সা যিকোনো এটা সিলেক্ট কৰিব তো সিলেক্ট কৰাৰ পিছতে আপোনালোকৰ আহি যাব 2 নম্বৰ তো পাৰ্সোনাল ইনফৰমেশন ক্ৰেডিট নেম আপোনালোকৰ ক্ৰেডিট নেম আপোনালোকৰ যি মানুহে কৰিব মানে যি এপ্লাই কৰিব সেইজন মানুহৰ নাম দিব লাগিব তাৰ পিছতে আপোনালোকৰ ফাদাৰৰ নামটো দি দিব তো আপোনালোকৰ তলত আহি গৈছে ফাদাৰ নাম তাৰ পিছত আপোনালোকে মোবাইল নম্বৰ যেটোত নেকি মোবাইল নম্বৰ দিব হেতুত এটা ওটিপি আহিব সেই কাৰণে ভালদৰে মোবাইল নম্বৰটো দিব তাৰ পিছত সিলেক্ট তো সিলেক্টটো পাই গৈছে আপোনালোকে মেল নে ফিমেল এটো সিলেক্ট কৰি দিব আপোনালোকে তাৰ তলত দেখিবলৈ পাইছে বিল আৰু টাউন বিল তাৰ তলতে পাই গৈছে বিল আৰু টাউন তো আপোনালোকে ক'ত থাকে এটো সিলেক্ট কৰি লব তাৰ পিছত আপোনালোকৰ পোষ্ট অফিচৰ নামটো দিব তাৰ পিছত আপোনালোকে পাই যাব তাৰ তলতে পুলিশ ষ্টেচন এটা আপোনালোকে দি দিব তাৰ পিছত সিলেক্ট ষ্টেট মানে ষ্টেট তো ষ্টেটটো সিলেক্ট কৰি লব তাৰ পিছত সিলেক্ট ডিস্ট্ৰিক্ট পিন নম্বৰটো দি দিব আপোনালোকৰ পিন নম্বৰটো দিব দিয়াৰ পিছত ডেট অফ বাৰ্থ আপোনালোকৰ ডেট অফ বাৰ্থটো দিব লাগিব তাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব তো আপোনালোকে আধাৰ কাৰ্ড নম্বৰ দিয়াৰ সময়ত অলপো খেলিমেলি নকৰিব নহলে আপোনালোকৰ এপ্লাইত প্ৰবলেম হ'ব পাৰে হৈছে আপোনালোকৰ 3 নম্বৰ স্টেপ মানে কোৱালিফিকেশন ইনফৰমেশন তাৰ তলতে দেখিবলৈ পাইছে সিলেক্ট এডুকেশন কোৱালিফিকেশন আপোনালোকৰ কিমান লৈকে মানে কোৱালিফিকেশন আছে মিনিমাম তলটো আছে যদি আপোনালোকে 5 পাস কৰিছে তেনেহলে কৰিব পাৰিব আৰু মিনিমাম আপোনালোকে 10 পাসও দিব পাৰে আপোনালোকে সিলেক্ট কৰি লব তো হোৱাইট মানে কোৱালিফিকেশন এটো দিব পাৰে নিদিলে মানে একো নহয় তো আদাৰ কোৱালিফিকেশন তাৰ তলত 4 নম্বৰ পাইছে আদাৰ কোৱালিফিকেশন মানে সিলেক্ট ৰিলিজন আপোনালোকে এটো হিন্দু ইছলাম দি দিব সিলেক্ট কমিটি বেঙ্গলি দি দিব পাৰে আপোনালোকে তাৰ পিছত হোৱাইট কমিটি এটো আপোনালোকে দি দিব তাৰ পিছত আহি গৈছে আপোনালোকৰ ফ্যামিলি ইনকাম তো আপোনালোকে ফ্যামিলি বছৰত কিমান টকা ইনকাম হয় ফ্যামিলিৰ হেতু দি দিব তাৰ পিছত 5 নম্বৰত আহি গৈছে ডকুমেন্ট আপলোড তো আপোনালোকৰ আকৌ দিব লাগিব আধাৰ কাৰ্ড তো আপোনালোকৰ আধাৰ কাৰ্ডটো পিডিএফ হিচাপত দিব লাগিব ভোটাৰ কাৰ্ডটো পিডিএফ হিচাপত দিব লাগিব পেন কাৰ্ড আপোনালোকে দেখিবলৈ পাইছে ভোটাৰ আইডি অৰ পেন কাৰ্ড আপোনালোকৰ দুটাৰে তলত আপোনালোকৰ লাগিব ড্ৰাইভিং লাইসেন্স আপোনালোকৰ যদি ড্ৰাইভিং লাইসেন্স নাথাকে তেনেহলে আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডটো দিব লাগিব তলতে আপোনালোকে দেখিবলৈ পাইছে সাবমিট যেতিয়াই সাবমিটত ক্লিক কৰিব আপোনালোকে সাবমিটত ক্লিক কৰি দিব আপোনালোকৰ অনলাইনৰ মানে আপোনালোকৰ আবেদন হৈ যাব
তো ইয়াৰো ওচৰত আপোনালোকে যিবিলাক মানে কাগজ নথি পত্ৰবিলাক দিব ঠিক থাকিব লাগিব, তেনেহ'লে হয় আপোনালোকৰ ই ৰিক্সা আৰু মপেডটো পাব পাৰে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব।